কথা হ'ল কি তিৱা জাতি আৰু অসমীয়া জাতীয় সত্ৰা। তিৱা জাতি গতিশীলতাৰ কাৰণে তিৱা জাতিৰ বিভিন্ন সংগঠনৰ জন্ম হৈছিল বহু বছৰ আগতে, আৰু এই সংগঠনসমূহ আজিলৈকে সৃষ্টি আছে একমাত্ৰ জাতিৰ কাৰণে। আৰু তিৱা জাতিৰ যিখিনি কাম কাজ গতিশীলতা সেই অসমীয়া জাতিৰ কাৰণে অনবদ্য সেইটো অৱদান হয়। সেইফালৰ পৰা যদি চাই তিৱা জাতীয় সংগঠনসমূহত অনেক বিভাজন আছে, আৰু এই বিভাজনমুখী মূল মূলধনটো হৈছে ৰাজনৈতিক পৰ্যায়। এই পৰ্যায়টো আজিলৈকে সেই খেলখন চলাই আছে। শেহতীয়াকে যদি চাওঁ তিৱা ছাত্ৰ সন্থাৰ নামত আৰু জাতীয় সংঘসমূহৰ নামত যে এটা ভগ্নমুখী শক্তিয়ে গা কৰি উঠিছে আজি পৰ্যন্ত, কিন্তু য'ত লাভালাভ হৈছে ৰাজনৈতিক নেতাসকলে, ৰাজনৈতিক মহল, সেইসকলক আমি ধিক্কাৰ দিছো। ইতিমধ্যে তিৱা ছাত্ৰ সন্থা জন্ম হৈছে 1989 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে। আজিৰ পৰা এই মুহূৰ্তলৈকে, আজি এই 2026 চনলৈকে তিৱা ছাত্ৰ সন্থা পুনৰ জীৱিত হৈ আছে। মই এই কথাটোৱে ক'বলৈ যাওঁ যে ইতিমধ্যে তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কিছু অমানৱিকতাৰে, অমানৱিক চিন্তা চৰ্চাৰে নিজৰ প্ৰতিপন্ন চকীখনৰ কাৰণে, দালাল কৰিবৰ কাৰণে, কিছু বেয়া ৰাজনীতি কৰিবৰ কাৰণে, নিজকে নেতা দেখুৱাবৰ কাৰণে বিভিন্ন সময়ত নিজকে উপাধাৰী কৰি তিৱা ছাত্ৰ সন্থা আৰু জাতীয় সংঘক বিভ্ৰান্তি কৰি আছে, জাতিটোক বিভ্ৰান্তি কৰি আছে। জ্বলন্ত উদাহৰণ হৈছে বিমান মাছৰেং কাৰ্যনিৰ্বাহ কৰি থকা সদৌ ছাত্ৰ সন্থা। এই মূল ছাত্ৰ সন্থাৰ পৰা এটা জন্ম হোৱা এটা ছাত্ৰ সংগঠন, আৰু পৰৱৰ্তী সময়ত গোটেই ছাত্ৰ সন্থাই বহিষ্কাৰ কৰা, সকলোৱে বহিষ্কৃত, আৰু ইতিমধ্যে ইলেকশ্যনখিনি পৰাভূত হোৱা, কেইটামান ভোট পোৱা নীলাজৰ দৰে থকা চেনিয়া মালাং আৰু অন্যান্য বহিষ্কৃত নেতাৰ দ্বাৰা পুনৰ মৰিগাঁও পবিত্ৰৰ হাতত কেইদিনমান আগত বহি জাতিটোক লজ্জানত কৰিছে। এই লজ্জানত কেৱল তিৱা জাতিৰ নহয়, অসমীয়া জাতি লজ্জানত হৈছে। সেইফালৰ পৰা কৈছো যে এই ক্ষেত্ৰত তেখেতসকলে ভাবি অহাটো ভাল, জন্ম লগ্নৰ পৰা আজিলৈকে প্ৰশান্ত মৌচমৰ যিটো শক্তি খেল আজি প্ৰয়োগ হৈ আছে, এই শক্তি খেলটোৰ সন্দৰ্ভত তিৱা জাতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ইয়াত তেখেতসকলৰ ভূমিকা কিমান আছে আৰু অৱদান কিমান আছে তেখেতসকলে নিজে বিচাৰ কৰি চাওক। তেখেতসকলে বিতৰ্ক কৰিবলৈ দৰকাৰ নাই। জাতি প্ৰতিষ্ঠা কৰাৰ কাৰণে তিৱা অট'নমাছ কাউন্সিল, ভাষাৰ ক্ষেত্ৰত, আৰু এই ক্ষেত্ৰত ক'ব লাগিব তিৱা সাহিত্য সভাৰ অনবদ্য অৱদান আছে, তিৱা ছাত্ৰ সন্থাৰ ইয়াৰ অৱদান আছে। তিৱা চুক্তি ৰূপায়ণৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ভাষা চুক্তি ৰূপায়ণলৈকে, জাতীয় সংগীতক প্ৰতিষ্ঠা কৰা দিনৰে পৰা, যোগান বলো প্ৰতিষ্ঠা কৰা দিনৰে পৰা তিৱা অট'নমাছ কাউন্সিলৰ গাঁওসমূহ বাদ পৰি ৰোৱা বহু বছৰীয়া আন্দোলনৰ পিছত এই পুনৰ সংযোজন হোৱা যোৱা এটা বছৰ 2025ত, আৰু আজি চাওঁতে পুনৰ এইখিনি বিভিন্ন সময়ত সমষ্টি এলিমিনেশ্যন হৈছে। এই ক্ষেত্ৰত আজি পৰ্যন্ত যদি আহি থকা শক্তিটো হয়, তেতিয়াহ'লে প্ৰশান্ত মৌচমৰ যিটো প্ৰকৃত দিশ, সেই দিশটো আচল সভ্যতা হিচাপে তিৱা জাতিত পৰিণত হ'ব। আৰু এই সভ্যতাখিনিকে লগ লাগি তিৱা জাতিৰ যিটো ষষ্ঠ অনুসূচীৰ দাবী, এই দাবীটো দিল্লীলৈকে, কেন্দ্ৰীয় চৰকাৰ দিল্লীলৈকে লৈ যোৱাৰ কাৰণে, দিল্লী ভৱনলৈকে লৈ যোৱাৰ কাৰণে, বুঢ়ীলৈকে লৈ যোৱাৰ কাৰণে কোনবোৰ মানুহৰ চেতনা আছে আজি? প্ৰশান্ত মৌচমৰ যিটো শক্তি খেল, সেইটো শেহতীয়াকে ষষ্ঠ অনুসূচীৰ প্ৰসংগত ত্ৰিপাক্ষিক আলোচনাৰ কাৰণে সেই শক্তি হৈছে। এই শক্তিসমূহৰ ক্ষেত্ৰত আজি বিমান মাছৰেং, কিবা লালুং, কি লালুং কয় এইবোৰ, মুক্তি লালুং, এইবোৰ বহিষ্কৃত মানুহৰ এটা চেনিয়াম মালাং, এইবোৰ কিবা সাক্ষী হয় নেকি? এইসকলে কেতিয়াবা জোঙালপুৰৰ বিৰজনা পৰ্যটন ক্ষেত্ৰ বা প্ৰতিমূৰ্তিত কেতিয়াবা গছকি পাইছে নেকি? আপোনালোকে দেখিছে? জোঙালপুৰ দিৱস ঘোষণা কৰা তেখেতসকলৰ ভূমিকা কি আছে, অৱদান কি আছে? নিজৰ কেৱল পদবী, সভাপতি লাগে, ছেক্ৰেটাৰী লাগে, জাতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিমান নাই। আৰু ইয়াৰ ভিতৰতে কেইটামান জাতীয় সংগঠন আছে, ক'ব লাগিব, কোনোবা বেয়া পালেও ক'ব লাগিব, তেখেতসকল গণ্যমান্য ব্যক্তি, জ্ঞানী গুণী বুলি আমি ভাবো। তেখেতসকল আচলতে হয় কি, তেখেতসকল ভদ্ৰৰ মুখা পিন্ধা, তেখেতসকল জ্ঞানী নহয়, তেখেতসকল অভিজ্ঞ নহয়, তেখেতসকলে আচলতে নিজৰ অভিপ্ৰায় পূৰণৰ কাৰণে এই সকল কৰি থকা হৈছে। যোৱা 3 জুনত 2026, যোৱা ইংৰাজী 28 জুন তাৰিখে একাংশ পথভ্ৰষ্টাচাৰ তথা এডছু নামধাৰী সুবিধাবাদী ব্যক্তিসকলে মৰিগাঁৱত পবিত্ৰৰ হাতত এডছু অভিৱৰ্তন অনুষ্ঠিত কৰা দেখুৱাই এডছু অন্য এটা সমান্তৰাল সংগঠন
গঠন কৰি তিৱা জাতীয় পুনৰবাৰ লজ্জাজনক কৰি উপৰিও সন্মান লাঘৱ কৰিছে। আমি আগতে উল্লেখ কৰি কৈছোঁ যে এডছু সংবিধান বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ বাবে বহিষ্কৃত হোৱা সকলে লগ লাগি 2022 চনত সমন্বয়ভাৱে এডছু গঠন কৰি তিৱা জাতীয় মাজত বিভ্ৰান্তি সৃষ্টি কৰিছিল। ইতিমধ্যে এডছুৰ পৰা বহিষ্কৃত ঘৰন্দ আৰু দগাবাজ ব্যক্তি চেনিয়াম মালাং পৰিচালনাত সেই সময়ত মাজত আজি দৃষ্টিপুটভাৱে পুনৰবাৰ বিভাজন হৈছে। এইখিনিতে আমি উল্লেখ কৰিব বিচাৰোঁ যে মুক্তি লালুং এজন পদলোভী ব্যক্তি। তেওঁ কামৰূপ জিলাৰ এজন মাটি দালাল হিচাপে পৰিচিত ব্যক্তি। তেওঁ বহুত দিন পৰাই এডছু আৰু সভাপতি হ'বলৈ চেষ্টা কৰি আছিল যদিও সফল হ'ব পৰা নাছিল। কিন্তু এইবাৰ চেনিয়াম মালাঙৰ আশীৰ্বাদত সভাপতি হ'বলৈ সক্ষম হ'ল। তেওঁ এডছুৰ সভাপতি হ'বলৈ বিচৰা কাৰণটো হ'ল তেওঁ মাটি দালালি ব্যৱসায়ী সুকলমে যাতে যাব পাৰে তেনে ব্যক্তিৰ দ্বাৰাই সমাজ কিবা উপকাৰ হ'ব বুলি আমি নাভাবোঁ। এইখিনিতে উল্লেখ যে বিমান মাছৰেং নেতৃত্বাধীন অন্য এটা বিভাজনৰ গোটে সংবাদমেল সম্বোধন কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে। সংবাদমেলৰ যোগেদি তিৱা পৰিষদৰ দুৰ্নীতিৰ বিৰুদ্ধে বক্তব্য ৰাখি দুৰ্নীতি জড়িতসকলক তদন্তৰ জৰিয়তে শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। এই ক্ষেত্ৰত আমি কওঁ যে তিৱা সাহিত্য পৰিষদৰ নামত কোনোবাই যদি দুৰ্নীতি কৰিছে তেনে ব্যক্তিক বিৰুদ্ধে উচিত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু বিগত সময়ছোৱাত বিমান মাছৰেং, প্ৰমোদ চাগৰা আৰু সহযোগী কিছুমান তিৱা পৰিষদৰ সদস্যসকলক দুৰ্নীতিৰ তথ্য উদঙাই কৰি শেষত ব্লেকমেইল কৰি টকা লেনদেনৰ কৰাৰ দৰে কথাবোৰ হ'ব নালাগে বুলি বিমান মাছৰেং গোটে সকীয়াই দিয়ে। লগতে তিৱা পৰিষদৰ নিৰ্বাচন সময়ত অনুষ্ঠিত হ'ব লাগে। বাৰংবাৰ পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰি তিৱা জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা অনুচিত। তিৱা সাহিত্য পৰিষদৰ গঠন যদিও 1995 চনত হৈছে, এডছু আৰু সহযোগী তিৱা জাতীয় সংগঠন আন্দোলনৰ ফলত 2010 চনত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হৈছিল। বৰ্তমান তিৱা সাহিত্য পৰিষদৰ কাৰ্যকালত ইতিমধ্যে শেষ হৈছে। সেই সময়মতে নিৰ্বাচন অসম চৰকাৰে অনুষ্ঠিত কৰাৰ উচিত যদিও তেনে দাবী কৰাৰ আগতেই বাস্তৱ দিশসমূহো পৰ্যালোচনা নকৰি কাৰোবাৰ চুক্তলিপি মতে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি লম্ফ-জম্ফ মৰা অনুচিত। এই সন্দৰ্ভত আমি কওঁ যে যোৱা 2024 বৰ্ষত তিৱা সাহিত্য পৰিষদৰ আওতাৰ পৰা বাদ পৰি যোৱা 113খন ৰাজহ গাঁও তিৱা পৰিষদৰ ভিতৰত অসম চৰকাৰে অধিসূচনা যোগেৰে অন্তৰ্ভুক্ত কৰা হৈছিল। গতিকে শীঘ্ৰে নতুনকৈ অন্তৰ্ভুক্ত হোৱা গাঁওসমূহক লৈ তিৱা পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি তিৱা পৰিষদৰ শুদ্ধ ভোটাৰ তালিকাত প্ৰস্তুত কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰক প্ৰতি আমি আজি সংবাদমেল যোগেদি দাবী জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।